পৰ্বতজোৰাত আকৌ বন্যহস্তীৰ উপদ্ৰৱ বেচু বাছৰাত খাদ্যৰ সন্ধানত বিচৰণ কৰিছে বন্যহস্তীৰ এটা জাকে পাঁচটাকৈ পৰিয়ালৰ ঘৰবাৰীৰ ক্ষতিসাধন কৰিছে হাতীৰ জাকটোৱে ধান চাউল খাই তহিলং কৰিছে বন্যহস্তীৰ জাকটোৱে হাতীৰ আতংকত শংকিত হৈ পৰিছে স্থানীয় লোকসকল ঘৰবাৰী এৰি নিৰাপদ ঠাইলৈ ঢাপলি মেলিবলগীয়া হৈছে স্থানীয় ৰাইজে ঘৰৰ চাৰিওফালে জুই জ্বলাই বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে অঞ্চলবাসীয়ে আমাৰ ইয়াত কৰাগাৰ ৰেঞ্চৰ আণ্ডাৰত এই বিচু বাছৰা বুলি কয় আমাৰ এই এৰিয়াটো ইয়াত মানে হাতী 4টা বনৰীয়া হাতী আজি খাদ্যৰ অভাৱত খাদ্য বিচাৰণ কৰি ইয়াত আহিছে তাৰপিছত এতিয়া আমাৰ ডিপাৰ্টমেণ্ট আহিকিনি এতিয়া আমি অলপ খেদি আছোঁ তাৰপিছত আমাৰ ইয়াতে ওচৰত 2টামান ঘৰ বঙাই দিছে খাদ্যৰ আৰু ধানো খাইছে অলপ এই চাইডতো 2টা আৰু আমাৰ ইয়াত এটা 4টা মানে খাদ্য অভাৱৰ এই বস্তুটো হৈছে তাৰমানে খাদ্য বিচাৰি আছে তাৰমানে আমাৰ ইয়াত খাদ্য বহুত অভাৱ তাৰ কাৰণে ইহঁতে আমাৰ এই পাব্লিকৰ ঘৰবিলাকত ধান চান বিচাৰি আহে আৰু মানে যি পায় মানে এইটোৱে খাই যায় আৰু কি তাৰপিছত ঘৰ চৰ এনেকৈ ভাঙি থৈ গৈছে এতিয়া আমি ডিপাৰ্টমেণ্টৰ পৰা চেষ্টা কৰি আছোঁ খেদিবলৈ তো এতিয়া আতংকিত হৈ আছে এতিয়া একদম বহুত মানে এক ৰাতি শুবই পোৱা নাই ৰাইজকেইটা তো আমিও ইয়াত ইহঁতক মানে সহযোগিতা কৰি আছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ